জলবায়ু পৰিৱৰ্তন শীৰ্ষক এক বিশেষ বিষয় লৈ আমাৰ বজালী জিলাৰ আয়ুক্তই আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ যি প্ৰয়াস কৰি আহিছে আৰু সেই প্ৰয়াসৰ অংশ হিচাপে আজি আমাৰ বজালী অঞ্চলৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা একাডেমীত একেধৰণৰ এক অনুষ্ঠান আয়োজন কৰিছিলে ক্লাইমেট চেঞ্জৰ ওপৰত আৰু এই ক্লাইমেট চেঞ্জৰ সন্দৰ্ভত আজি ছাত্ৰ ছাত্ৰীসকলক কিছু সজাগ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু যেহেতু মই ভাবোঁ যে এই ক্ষেত্ৰত আচলতে ৫৫০ বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমূহ ৰাইজকে এক বিশেষ বাৰ্তা দিছিলে, কিন্তু আমি সেই সময়ত তেওঁক আধ্যাত্মিক গুৰু হিচাপে অকল মানিলোঁ। তেওঁ যে পৃথিৱীৰ ভিতৰত প্ৰথমগৰাকী যে পৰিৱেশ বিজ্ঞানী, সেই কথাষাৰ আমি উমান পাওঁ এতিয়া যে তেখেতে কৈছিলে যে যত জীৱ জংগম কীট পতংগম অগজগ নগ হবে তেৰিকায়া, অৰ্থাৎ এই পৃথিৱীত থকা যিমান জীৱ জন্তু পোক পৰুৱা সকলোবোৰে ভগৱানৰ সৃষ্টি, যিমান তৰু বৃক্ষলতা সকলো ভগৱানৰ সৃষ্টি। আৰু এইখিনিৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটাই বাৰ্তা দিব বিচাৰিছিলে যে সকলোবোৰ যদি বাচি থাকে তেতিয়াহে ইক'লজিকেল বেলেঞ্চ থাকিব, আৰু এইবোৰ যদি একত্ৰিত হৈ একেলগে বাচি নাথাকে তেতিয়াহ'লে ইক'লজিকেল ইমবেলেঞ্চ হ'বগৈ। গতিকে আজি পৰিৱেশ বিজ্ঞানীসকলে এতিয়া নিজে এই বিষয়টো লৈ পেলাই যেতিয়া জলবায়ুৰ পৰিৱৰ্তন হৈছে, যেতিয়া অতিবৃষ্টি হৈছে, অতি ঠাণ্ডা হৈছে, অতি শীত হৈছে, অতি গ্ৰীষ্ম হৈছে, এই সময়ত আমাৰ পৰিৱেশ বিজ্ঞানীসকলে পৃথিৱীৰ চিৎকাৰ কৰিছে। এতিয়া চিৎকাৰ কৰাৰ ফলস্বৰূপে আমি সকলোৱে ক্লাইমেট চেঞ্জক লৈ পেলাই ইতিমধ্যে ৰাষ্ট্ৰসংঘয়ো বিভিন্ন কাৰ্যসূচী যুগুত কৰিছে, আৰু সেই কাৰ্যসূচী যুগুত যদি আমি কৰিছোঁ বা চৰকাৰেও কৰিছে, কিন্তু ইয়াতে মূলগতভাৱে ষ্টেক হোল্ডাৰ যদি আছে ছাত্ৰ ছাত্ৰীসকল, জনসাধাৰণৰ ষ্টেক হোল্ডাৰ, কাৰণ চৰকাৰে আমি যিমানেই আঁচনি নলওঁ কিয়, যিহেতু আমি জলবায়ু পৰিৱৰ্তনৰ যিটো পৰিৱেশ, এই পৰিৱেশ যদি এনেকুৱাকৈ একে ধাৰা চলি থাকে তেতিয়াহ'লে ৩০ বছৰ পিছততো মানুহে দিনত কেতিয়াও খেতিয়ে কৰিব নোৱাৰিব। গতিকে ইয়াৰ কাৰণে পৰিত্ৰাণ পাবলগীয়া হ'লে প্ৰতিগৰাকী ব্যক্তিয়ে আমি গছপুলি ৰোপণকে আদি কৰি আমি যাতে প্লাষ্টিক আমি বয়কট কৰোঁ, আমি যাতে পেট্ৰল ডিজেলৰ যাতে কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এচিৰ যাতে কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু তেতিয়াহে আমি আগন্তুক দিনত ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। অৱশ্যে এই ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱৰ এই বাৰ্তা যদি আজি ৫০০ বছৰ আগতে যদি সকলোৱে যদি হৃদয়ংগম কৰিলেহেঁতেন তেতিয়াহ'লে এই পৰিৱেশ হয়তো নাহিলেহেঁতেন। তথাপি যি কি নহওক, আজি সমগ্ৰ বিশ্বই চিৎকাৰ কৰি উঠিছে যে আমি আজি বজালীতো যাতে আগন্তুক দিনত জলবায়ুৰ পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ যি জনসাধাৰণৰ জনজীৱনলৈ যি ক্ষতিৰ সম্ভাৱনা, যেনেকুৱাকৈ আজি অতিপাত আমি প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে আজি আৰ্টিফিচিয়েল ফ্লাড হ'বলৈ ধৰিছে পাঠশালা টাউনকে, কাণপুৰ নৰ্দমাসমূহকে আদি কৰি, যদিওটো গ্ল'বেল ফেন'মেনা সমগ্ৰ বিশ্বতে হৈছে আৰ্টিফিচিয়েল ফ্লাড, কিন্তু তথাপি এই আৰ্টিফিচিয়েল ফ্লাডৰ সৃষ্টিকৰ্তা কিন্তু জনসাধাৰণ, সৃষ্টিকৰ্তা মানুহে। ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিলে চৰকাৰে হয়তো স্কিম ধৰিব পাৰে, কিন্তু পৰিত্ৰাণ পাব লাগিলে জনসাধাৰণে এটা সম্পূৰ্ণ সহযোগ কৰিব লাগিব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত যদি আমি প্ৰায় যদি এটা দশক যদি এনেকুৱাকৈ যদি অবিৰতভাৱে যাতে আমি সকলোৰে মাজত যদি এক সজাগতা সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আগন্তুক দিনত আমাৰ যি ক্লাইমেট চেঞ্জক লৈ যি যুদ্ধ আমি ঘোষণা কৰিছোঁ সমগ্ৰ বিশ্বই, সেই যুদ্ধত হয়তো আমি আগন্তুক দিনত জয়লাভ কৰিব পাৰিম। জলবায়ু পৰিৱৰ্তন শীৰ্ষক এক বিশেষ বিষয় লৈ আমাৰ বজালী জিলাৰ আয়ুক্তই আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ যি প্ৰয়াস কৰি আহিছে, আৰু সেই প্ৰয়াসৰ অংশ হিচাপে আজি আমাৰ বজালী অঞ্চলৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা একাডেমীত একেধৰণৰ এক অনুষ্ঠান আয়োজন কৰিছিলে ক্লাইমেট চেঞ্জৰ ওপৰত, আৰু এই ক্লাইমেট চেঞ্জৰ সন্দৰ্ভত আজি ছাত্ৰ ছাত্ৰীসকলক কিছু সজাগ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু যেহেতু মই ভাবোঁ যে এই ক্ষেত্ৰত আচলতে ৫৫০ বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমূহ ৰাইজকে এক বিশেষ বাৰ্তা দিছিলে, কিন্তু আমি সেই সময়ত তেওঁক আধ্যাত্মিক গুৰু হিচাপে অকল মানিলোঁ। তেওঁ যে পৃথিৱীৰ ভিতৰত প্ৰথমগৰাকী যে পৰিৱেশ বিজ্ঞানী, সেই কথাষাৰ আমি উমান পাওঁ এতিয়া যে তেখেতে কৈছিলে যে যত জীৱ জংগম কীট পতংগম অগজগ নগ হবে তেৰিকায়া, অৰ্থাৎ এই পৃথিৱীত থকা যিমান জীৱ জন্তু পোক পৰুৱা সকলোবোৰে ভগৱানৰ সৃষ্টি, যিমান তৰু বৃক্ষলতা সকলো ভগৱানৰ সৃষ্টি। আৰু এইখিনিৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটাই বাৰ্তা দিব বিচাৰিছিলে যে সকলোবোৰ যদি বাচি থাকে তেতিয়াহে ইক'লজিকেল বেলেঞ্চ থাকিব, আৰু এইবোৰ যদি একত্ৰিত হৈ একেলগে বাচি নাথাকে তেতিয়াহ'লে ইক'লজিকেল ইমবেলেঞ্চ হ'বগৈ। গতিকে আজি পৰিৱেশ বিজ্ঞানীসকলে এতিয়া নিজে এই বিষয়টো লৈ পেলাই যেতিয়া জলবায়ুৰ পৰিৱৰ্তন হৈছে, যেতিয়া অতিবৃষ্টি হৈছে, অতি ঠাণ্ডা হৈছে, অতি শীত হৈছে, অতি গ্ৰীষ্ম হৈছে, এই সময়ত আমাৰ পৰিৱেশ বিজ্ঞানীসকলে পৃথিৱীৰ চিৎকাৰ কৰিছে। এতিয়া চিৎকাৰ কৰাৰ ফলস্বৰূপে আমি সকলোৱে ক্লাইমেট চেঞ্জক লৈ পেলাই
ইতিমধ্যে ৰাষ্ট্ৰসংঘয়ো বিভিন্ন কাৰ্যসূচী যুগুত কৰিছে আৰু সেই কাৰ্যসূচী যুগুত যদি আমি কৰিছোঁ বা চৰকাৰেও কৰিছে, কিন্তু ইয়াতে মূলগতভাৱে ষ্টেক হোল্ডাৰ যদি আছে ছাত্ৰ ছাত্ৰীসকল জনসাধাৰণৰ ষ্টেক হোল্ডাৰ, কাৰণ চৰকাৰে আমি যিমানেই আঁচনি নলওঁ কিয়, যিহেতু আমি জলবায়ু পৰিৱৰ্তনৰ যিটো পৰিৱেশ, এই পৰিৱেশ যদি এনেকুৱাকৈ একে ধাৰা চলি থাকে তেতিয়াহ'লে 30 বছৰ পিছততো মানুহে দিনত কেতিয়াও খেতিয়ে কৰিব নোৱাৰিব। গতিকে ইয়াৰ কাৰণে পৰিত্ৰাণ পাবলগীয়া হ'লে প্ৰতিগৰাকী ব্যক্তিয়ে আমি গছপুলি ৰোপণকে আদি কৰি আমি যাতে প্লাষ্টিক আমি বয়কট কৰোঁ, আমি যাতে পেট্ৰল ডিজেলৰ যাতে কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এচিৰ যাতে কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু তেতিয়াহে আমি আগন্তুক দিনত ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। অৱশ্যে এই ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱৰ এই বাৰ্তা যদি আজি 500 বছৰ আগতে যদি সকলোৱে যদি হৃদয়ংগম কৰিলেহেঁতেন তেতিয়াহ'লে এই পৰিৱেশ হয়তো নাহিলেহেঁতেন। তথাপি যি কি নহওক আজি সমগ্ৰ বিশ্বই চিৎকাৰ কৰি উঠিছে যে আমি আজি বজালিত যাতে আগন্তুক দিনত জলবায়ুৰ পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ যি জনসাধাৰণৰ জনজীৱনলৈ যি ক্ষতিৰ সম্ভাৱনা, এনেকুৱাকৈ আজি অতিপাত আমি প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে আজি আৰ্টিফিচিয়েল ফ্লাড হ'বলৈ ধৰিছে পাঠালা টাউনকে, কানপুৰ নৰ্দমাসমূহকে আদি কৰি, যদিওটো গ্ল'বেল ফেন'মেনা সমগ্ৰ বিশ্বতে হৈছে আৰ্টিফিচিয়েল ফ্লাড, কিন্তু তথাপি এই আৰ্টিফিচিয়েল ফ্লাডৰ সৃষ্টিকৰ্তা কিন্তু জনসাধাৰণ, সৃষ্টিকৰ্তা মানুহে। ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিলে চৰকাৰে হয়তো স্কিম ধৰিব পাৰে, কিন্তু পৰিত্ৰাণ পাব লাগিলে জনসাধাৰণে এটা সম্পূৰ্ণ সহায়যোগ কৰিব লাগিব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত যদি আমি প্ৰায় যদি এটা দশক যদি এনেকুৱাকৈ যদি অবিৰতভাৱে যাতে আমি সকলোৰে মাজত যদি এক সজাগতা সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আগন্তুক দিনত আমাৰ যি ক্লাইমেট চেঞ্জক লৈ যি যুদ্ধ আমি ঘোষণা কৰিছোঁ সমগ্ৰ বিশ্বই, সেই যুদ্ধত হয়তো আমি আগন্তুক দিনত জয়লাভ কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।